চকিডিঙ্গি ডিব্ৰুগড়ৰ আমাৰ এই অঞ্চল মানে পানীৰ এটা বৰ সমস্যা, বছৰি বছৰি সমস্যাটো বাঢ়িয়ে গৈ আছে। যোৱা বছৰ পানী প্ৰায় ৩-৪ মাহ মানে থাকিল আৰু এতিয়া প্ৰব্লেমটো হৈছে ঘৰখনত অকল ৰাস্তা পদূলিৰ পানীৰ অৱস্থা বেয়া বুলিও নহয়, এতিয়া ঘৰৰ দুৱাৰ খিৰিকীবিলাকো লাহে লাহে ৩-৪ মাহত পানী থাকি পচিবলৈ আৰম্ভ কৰিছে। তাৰপিছত উপায়ান্তৰ নহয়, এই ঘৰখনৰ লগতো বহুত স্মৃতি জড়িত হৈ আছে আৰু এই স্মৃতিটো কেনেকৈ ৰাখিব পাৰি তাৰ কিবা এটা ডিব্ৰুগড় চকিডিঙ্গি অঞ্চলৰ আমাৰ এই অঞ্চলৰ পানীৰ এটা বৰ ডাঙৰ সমস্যা। যোৱা কেইবছৰমানৰ পাছৰ পৰা ইয়াৰ সমস্যাটো দিনক দিনে বাঢ়িয়ে গৈ আছে। কোনো সমাধানৰো আমি বাৰিষা আহিলে মানে প্ৰায় ৩ বছৰ মানে ইয়াত ৩ মাহ মানে পানী থাকে। লাহে লাহে ঘৰ দুৱাৰবিলাকো ক্ষতি হ'বলৈ আৰম্ভ কৰিলে, দুৱাৰ খিৰিকী প্ৰায় পচিয়ে গ'ল, গোটেইখিনি নাইকিয়া হৈছে। এতিয়া ইয়াক কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু কিবা এটা সমাধান আছে নেকি বুলি উপায় কি আছে সেইটো চাই মেলি কিবা এটা কৰিব পৰা হয় নেকি বুলি তেওঁলোকক খবৰ কৰিলোঁ। এওঁলোক এক্সপাৰ্ট হাউচ লিফটিং বুলি এটা প্ৰতিষ্ঠান, তেওঁলোকৰ লগত আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পাছত তেওঁলোকক আহি এবাৰ অনুৰোধ কৰিলোঁ, এবাৰ চাই যাব লাগে, যাতে মানে নভঙাকৈ যদি ঘৰখন যদি তেওঁলোকে ৰক্ষা কৰিব পাৰে, কাৰণ আমাৰ বহুত ইয়াত এটা স্মৃতিও জড়িত হৈ আছে। গতিকে তেওঁলোকে এইটো নিশ্চিন্ত কৰিলে আমাক যে তেওঁলোকে কামটো ধুনীয়াকৈ কৰি দিব পাৰিব বুলি। গতিকে তেওঁলোক কামখিনি কৰিবলৈ প্ৰায় ২-৩ মাহমান সময় লাগে। তো আমি যোৱা ডিচেম্বৰৰ ১৭ তাৰিখৰ পৰা কামখিনি তেওঁলোকে কৰি দিব পাৰিব বুলি কোৱাৰ কাৰণে আমি তেওঁলোকক এইটো গতাই দিলোঁ। এতিয়া ইতিমধ্যে ৩ ফুট তেওঁলোকে যিটো ওখ কৰিবলগীয়া সেই কামখিনি কৰিলে আৰু এইখিনি কাম কৰোঁতে ঈশ্বৰৰ কৃপাত এতিয়ালৈকে কোনো তেনেকুৱা ক্ষয়ক্ষতি, ধৰক দুৱাৰ খিৰিকীবিলাক ঠিকেই আছে। আমি বিজুলী চাকি, ইলেক্ট্ৰিচিটি, পানীৰ যোগান যিবিলাক আছিলে সেইবিলাকো কণ্টিনিউৱে কৰিলোঁ, সেইখিনি চলিয়ে আছে, তাতো কোনো আমাৰ বাধা বিঘিনি হোৱা নাই। আৰু তেওঁলোকৰ যিটো কৰ্মচাৰী, তেওঁলোকেও বৰ নিষ্ঠাৰে কামবিলাক কৰি থকা দেখিলোঁ। আৰু বাকীখিনি কাম যিখিনি আছে সেইখিনিও ধুনীয়াকৈ হৈ যাব বুলি আশা ৰাখিলোঁ। আৰু এক্সপাৰ্ট হাউচ লিফটিঙে এনেকুৱা এটা যে সমাধান দিব পাৰিব আমি ভবাও নাছিলোঁ। যদি ভবামতে কামটো হৈ যায় তেতিয়াহ'লে ঈশ্বৰকো ধন্যবাদ আৰু এওঁলোকৰো আমি ধন্যবাদ জনালোঁ আৰু